আজি গাইছ আপোনালোকে মোৰ টপিকটো বুজি পাইছে ভিডিঅ' কণ্টেণ্টৰ আৰু মইতো থাম্বনেইল লগাই দিছোঁ। তো আজি মই মোৰ মৰমৰ কুকুৰবোৰক বহুত মৰম কৰোঁ, সেইবাবে সিহঁতৰ বাবে অলপ কিবা এটা খাবলৈ বুলি সিহঁতলৈ দিম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই যাওক, স্কিপ নকৰিব আৰু ছাপোৰ্ট কৰি যাওক। এই মৰমে আপোনালোকক মই হয়তো এদিন সহায় কৰিব পাৰিম আৰু কুকুৰক আজি সহায় কৰি আছোঁ, হয়তো মানুহকো সহায় কৰিব মোৰ ক্ষমতা হ'ব আপোনালোকে যদি মোৰ ছাপোৰ্টত থাকে। আৰু ইয়াৰ পৰাই মই বিস্কুট লৈ লওঁ, বিস্কুট মানে মেৰিগ'ল্ড ল'ম 10 পেকেটমান, বেছি নলওঁ 10 পেকেটমান ল'ম। 3টা 22 হৈছে। মোক বিস্কুট দিয়ক না 10 পেকেটমান। মেৰিগ'ল্ড আছে দিয়ক। দেউতা ভালে আছে ভালে আছে ভালে আছে। অঁ, এয়া মই বিস্কুট লৈ ল'লোঁ আৰু এয়া মই বক্সত ভৰাই লওঁ। ইয়াতে মোৰ চাবিটো লৈ গৈছিলোঁ নাই? অঁ, চাবি ইয়াতে থৈ গৈছিলোঁ। তো ইয়াতে বিস্কুটটো ভৰাই লৈছোঁ, মেৰিগ'ল্ড লৈছোঁ আৰু দেই। পইচা পাতি ইমান তেনেকৈ নাই, তথাপি যিমান পাৰোঁ কুকুৰকেইটাক খুৱাবলৈ মন গৈছে, সেইকাৰণে আজি দেওবাৰ বুলি ওলাই আহিছোঁ, কুকুৰকেইটাকে খাবলৈ দিওঁ। সিহঁতক আমি নিদিলে কোনে দিব? বহুতে কয় মানুহে খাবলৈ পোৱা নাই, আৰে সিহঁতক নিদিলে আমি নিদিলে কোনে দিব সিহঁতক? সেয়া এটা কুকুৰ পাইছোঁ, ইয়াক দিওঁ। খাইছে মোক দেখি ভয় খাইছে, মোক পলাইছে ভয় দেখি। ইয়াক কিবা এটা কৰিব লাগিব। পলালেই নহয় কুকুৰটো, কি যে হ'ব আৰু। সি পলাই দিলে, তাক কিবা এটা কৰিব লাগিব, মাতিব লাগিব তাক। সি মোক দেখি পলাই দিছে ভয়তে। হেল্ল' আৰু ইয়াক এতিয়া কেনেকৈ খুৱাওঁ মই? কেনেকৈ খুৱাওঁ ভাবিছোঁ তাকে। এতিয়া মই তো ইয়াক খুৱাব নোৱাৰোঁ আৰু বেলেগ এটা বিচাৰিব লাগিব। ভয় খালে, কেমেৰা দেখি ভয় খালে, তো বেলেগ এটা কুকুৰ চাওঁ। অলপ সৰহকৈ থাকিলে ভাল লাগে। এটা আছে তো নাই, এটা দুটা থাকে, যাকে পাওঁ তাকে দিম, কিন্তু পলাই দিলে কুকুৰকেইটাৰ লষ্ট। আৰু মই এতিয়া ধৰিব পৰা নাই সিহঁতক কেনেকৈ খুৱাম এতিয়া। তো গৰুবোৰেতো ঘাঁহ খাই জীয়াই থাকিব, কুকুৰবোৰক মই দিবই লাগিব। তো ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। সৰু সুৰা ইউটিউবাৰ যদি কিবা এটা কৰিব পাৰোঁ, হয়তো মানুহকো এদিন হেল্প কৰিব পাৰিম। আৰু আপোনালোকে চাই যাব সম্পূৰ্ণ ভিডিঅ'বোৰ, তেতিয়া হয়তো অলপ ভাল শ্বেয়াৰ কৰি দিব পাৰিলে, কাৰণ মোৰ সৰু চেনেল হয়, কোনেও থাম্বনেইল চাগে বেলেগলৈ নাযায়গৈ। সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। বৰ বেছি এটা ছাবস্ক্ৰাইবাৰ নাই, আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে কিবা এটা হৈছে আৰু যেন তেন। তো সেইবাবে কেমেৰা এটাও লৈ লৈছোঁ, যাতে অলপ ভালদৰে ভিডিঅ' বনাই আপোনালোকক এণ্টাৰটেইনমেণ্ট দিব পাৰোঁ। আৰু মোৰ এইটো মটিভ নহয় যে ভিডিঅ' বনাই কিবা এটা পাম, মই ধনী হ'ম, সেইবোৰ লৈ নাই। ভাল লাগে, এইটো এটা ভাল লাগে এইটো কাম। আৰু হয়তো কিবা এটা হ'লে মানুহকো হেল্প কৰিব পাৰিম, আৰু কুকুৰ জানোৱাৰ যিমান থাকে সকলোকে হেল্প কৰিব পাৰিম। আৰু মোৰ মনটো কুকুৰ পোৱাই নাই এতিয়া, মোৰ বিস্কুটখিনি কোনে খাব এতিয়া? হয়তো এটা কুকুৰ আছে তাত। এটি মোক জঁপিয়াইছে, সিহঁতক পাই গ'লোঁ ভাল কেইটামান, সিহঁতক বিস্কুট দিব লাগিব এতিয়া। পুৰা লেতেৰা হৈছে ভৰিকেইটা সিহঁতৰ, মোৰ গাত টকাইছে। ঐ ইয়াক বেলেগকৈ দিব লাগিব। তো ই ডেঞ্জাৰাছ আছে।
ল তাক দলিয়া দিছে নিদিয়েই এই ল ই অলপ দন্দুৰা আছে তো ই অলপ হাৰামি আছে চৈতানটো উই খাব দিয়া নাই তো যোৰহাটৰ ৰাস্তাবোৰ বনাই আছে হাইৱে এতিয়া বহুত বেয়া হৈ আছে গতি একেবাৰে বেয়া ভঙা চিঙা বাপৰে তাকে তেল ভৰাব লাগিছিলে তেলেই নাই বাইকত তো আগত গৈ তেল অলপ ভৰাই লওঁ কুকুৰটো পোৱাই নাই চব গৰু আজি কুকুৰ কি হ'ব কুকুৰ মানে দুটা পালোঁ আৰু কুকুৰ পোৱাই নাই মই গোটেই ৰাস্তাটো বিচাৰি আছোঁ এতিয়া মাজত গছ ৰুব তেতিয়া ভাল লাগিব তেতিয়া কি হয় ৰাতি গছ ৰোৱাৰ কাৰণটো হৈছে যেতিয়া ইফালৰ পৰা এখন গাড়ী আহি থাকে তেতিয়া যেতিয়া লাইটটো আপাৰত আহে ন তেতিয়া এই গছখিনিয়ে আমাৰ সেই লাইটটো মানে যোনটো চকুত পৰে সেই চকুৰ লাইটটো মানে আমাৰ চকুত পৰিবলৈ নিদিয়ে আৰু অলপ চলপ জানো ইমান নাজানো তো যিকণ পাৰোঁ আপোনালোকক কৈছোঁ যেতিয়া ওলাই আহোঁ ন ক'ৰবাত তেতিয়া অলপ জ্ঞান আহৰণ কৰা হয় বুলি কয় মানুহে ঘৰত সোমাই থাকিলে জ্ঞান আহৰণ কৰিব নোৱাৰি অলপ বাহিৰলৈ ফুৰিব আহিলে ভাল লাগে আজি অকলে ওলাইছোঁ আৰু আপোনালোকৰ লগত কথা পাতি ভাল লাগিছে ধুনীয়াকৈ খেতি কৰি আছে তো পানী আহিছিলে ইয়াত বহুত আৰু গম পায় অসমত বহুত পানী হয় সকলোৱে সেইবাবে তো খেতি অলপ লেটকৈ কৰিছে যাতে পানীখিনি একেবাৰে ডুবি নাযায় তো ইয়াতে মই ফিউল আপ কৰি লওঁ কাৰণ বাইকত তেল নাই অলপ দূৰলৈ যাম তো ভিডিঅ' চাই থাকক ধুনীয়া 300 দিব তো 310 টকা মাৰি দিছিলে মই বোলো 300 টকাই আছে খুচুৰা পইচা ক'ৰ পৰা ওলাম সেই 300 টকা দিলে আৰু এইটো মিটাৰটো জিৰ' কৰি লওঁ কাৰণ তেতিয়া মই ধৰিব পাৰোঁ হিচাপ মতে তেলটো মই ভৰাব পাৰোঁ তেতিয়া এখন দিয়ে 50 মান দিয়ে মাইলেজ 50-60 তেনেকৈ দিয়ে ৰেঞ্জ 1 চক 300 টকা 3 ঘাট উঠি গ'ল মানে এঘাটত 100 টকাকৈ আৰু 2 ঘাটত 200 টকা এইফালে 3 ঘাটত 300 টকা হৈ গ'ল মানে ইয়াত কি বাইক চলাই থাকোঁ হয়তো বহুতে ধৰিব নোৱাৰে আৰু কিছুমানে যোনে জানে বাইকৰ বিষয়ে সিহঁতি ধৰিব পাৰে এইখন ইমান চিচি বেছি বাইক নহয় 125 চিচি হয় তথাপিও মানে চলাই ভাল লাগে এইখন ৰেইডাৰ হয় মোৰ TVS আৰু ইয়াৰ মই ভিডিঅ' বনাম মই গুৱাহাটী গৈ আছোঁ এইকেইদিনতে গুৱাহাটী যাম 20 তাৰিখ তেনেকুৱা কিবা এটাতে যাম গুৱাহাটী তেতিয়া মই ইয়াৰ ভিডিঅ' বনাম দেখুৱাম গুৱাহাটী একলেণ্ড তেনেকুৱা কিবা কিবি ফুৰিবলৈ যাম আপোনালোকে চাব ভিডিঅ' তো ছাবস্ক্ৰাইব কৰি থওক ধুনীয়াকৈ ভিডিঅ' বনাম আৰু ইয়াৰ মাইলেজ কি হয় কিমান টকা খৰচ হ'ল 300 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা আৰু ইফালে ঘূৰিব পৰা আছে চ' মিটাৰ মই জিৰ' কৰি আপোনালোকক দেখুৱাম আৰু ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া দেখা পাব ভিডিঅ'টো আৰু ইয়াৰ পাৰফৰ্মেঞ্চ টেষ্টটো মই দেখুৱাই দিম আপোনালোকৰ ৰেইডাৰ তো সেই ভিডিঅ'টোতে পাই যাব চাইকেল লৈ আহি থকা দেখিলোঁ দুজনমানক সিহঁতক সুধোচোন সুধিম ক'ৰ পৰা আহিছে চাইকেল লৈ ক'ৰ পৰা আহিছা হা শিৱসাগৰ সোণাৰী ক'লৈ গৈছিলা হা নগাঁও ইয়াতে কিবা হৈ আছে নহয় চাইকেল লৈ ৰাতিপুৱা কেইটাত ওলালা আৰু তুমি একেলগে গৈছিলা ভৰি বিষাইছে নাই তোৰ চাইকেল এইখনতো আৰু কষ্ট বা এইখন লৈ ল'বা হিৰ'খন লৈ ল'বা কেদাৰনাথ বাহ চাইকেলখন ভাল লাগে এইখন চাইকেল কষ্ট হয় বাইক লৈতে আমনি লাগিছে 3 দিন লাগিলে সেইটোৱে কিবা খাবা নি ষ্টিং কিবা খাবা নি ৰ'বা আগৰ পৰা লৈছোঁ ৰ'বা তো সিহঁতক লগ পাই ভাল লাগিলে সেইবাবে সিহঁতক কিবা এটা কিনি দিওঁ খাবলৈ তো এইকণততো নাই অলপ আগত পাই যাম দোকান তাতে লৈ ল'ম
কাজু চেক খাবা নি হা হা এহাল কাজু চেক আছে কাজু চেক খা নাখায় যাবা দেই তো সিহঁতক বাই বাই দি বেচেৰাকেইটাক কিবা এটা খুৱাই দিলোঁ ভোকে পিহাই হেৰি আছিলে সেইবাবে সহায় কৰিব লাগে চাইকেলিং যোনে কৰে আৰু পালোঁ ভাল লাগিলে আৰু আপোনালোকেতো জানিলে কুকুৰটো নাপালোঁ এতিয়া মানুহকে খুৱাবলগীয়া হ'ল তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো ইয়াতে ভিডিঅ'টো সামৰণি মাৰোঁ টাটা বাই বাই